নমস্কাৰ দা টপ কাৰিকুলাৰ অৱ আছাম ইউটিউব চেনেলটোলৈ তোমালোকক সকলোকে স্বাগতম জনাইছোঁ। বাবু আঁচনিৰ পইচা ইতিমধ্যে ক্ৰেডিট হৈছে 1000 টকাকৈ। তোমালোকে স্ক্ৰীনত দেখিব পাৰিছা। সকলোৰে চাগে একাউণ্টত পইচাটো ডিবিটি যোগে পইচাটো সোমাইছে আৰু চাগে কিছুমানৰ পইচাটো এতিয়ালৈকে সোমোৱা নাই। বহুতে কমেণ্ট কৰি আছে তোমালোকৰো পইচাটো সোমাই যাব, ইমান তোমালোকে চিন্তা কৰিব নালাগে। বাবু আঁচনিৰ সন্দৰ্ভত বহুতখিনি কথা তোমালোকৰ ওচৰলৈ লৈ আহিছোঁ, যিটো তোমালোকে জনাটো উচিত হয়। তোমালোকৰ হয়তো কনফিউজ হৈ আছে। প্ৰথমতে তোমালোকে এটা কথা শুনি লোৱা। এজন ছাবস্ক্ৰাইবাৰে মোক কমেণ্ট দিছিলে, তেওঁ লিখিছে যেন দাদা মোক এটা কথা ক্লিয়াৰ কৰি দিয়ক, মানে এই বাবু আঁচনিৰ পইচাটো মাথো এই ছেকেণ্ড ছেমৰ কাৰণেহে নেকি, মাথো 10 মাহৰ বাবে, নে আমাক ডিগ্ৰী শেষ হোৱালৈকে দি থাকিব, এবছৰত মানে 2টা মাহ বাদ দি? প্লিজ ক্লিয়াৰ কৰি দিব। পইচা সোমালে বাৰু আজি ঘৰতো সুধি আছিল, মানে তহঁতক এইটো এবছৰৰ কাৰণেহে নে গোটেই ডিগ্ৰী শেষ হোৱালৈকে দি থাকিব, প্লিজ ৰিপ্লাই। তো বহুতৰে চাগে কনফিউজ হৈ আছে। বাবু আঁচনিৰ পইচাটো তোমালোকে ভাবিছা চাগে 1 বছৰৰ বাবে দিব নেকি 1000 টকাকৈ, মানে 1 বছৰত 2টা মাহ বাদ দি 10 মাহৰ বাবে, নে তোমালোকে ডিগ্ৰী শেষ কৰালৈকে পাই থাকিবা? সেইটো বহুতৰে এটা কনফিউজ হৈ আছে। এডভাৰটাইজমেণ্টটো লিখা আছে ডিগ্ৰী ফাৰ্ষ্ট ইয়েৰ বুলি লিখা আছে। ডিগ্ৰী ফাৰ্ষ্ট ইয়েৰ বুলি ক'লে ফাৰ্ষ্ট সেমিষ্টাৰ আৰু ছেকেণ্ড সেমিষ্টাৰক বুজায়, ঠিক আছে। এতিয়া বৰ্তমান তোমালোকে ছেকেণ্ড সেমিষ্টাৰত আছা, তোমালোকে থাৰ্ড সেমিষ্টাৰ, ফ'ৰ্থ সেমিষ্টাৰ, ফিফ্থ সেমিষ্টাৰ, ছিক্স সেমিষ্টাৰ পালে তোমালোকে পাবানে নোপোৱা? তেতিয়া তোমালোকতো ছেকেণ্ড ইয়াৰ আৰু থাৰ্ড ইয়াৰ হৈ যাবা। তোমালোকে পইচাটো পাবানে নোপোৱা এইটো ভিডিঅ'ত তোমালোকে জানিবা। মুখ্যমন্ত্ৰীগৰাকীয়ে কি ক'লে তোমালোকে এইটো ভিডিঅ'ত ধুনীয়াকৈ জানিবা। তোমালোকক ধুনীয়াকৈ বুজাই দিম। আৰু যিখিনি বৰ্তমান ফ'ৰ্থ সেমিষ্টাৰ, ছিক্স সেমিষ্টাৰত পঢ়ি আছে, ছেকেণ্ড ইয়াৰ আৰু থাৰ্ড ইয়াৰত পঢ়ি আছে, তেওঁলোকে বাবু আঁচনিৰ পইচাটো পাবনে নাপায়? মুখ্যমন্ত্ৰীগৰাকীকো ছ'চিয়েল মিডিয়াত হওক বা ফেচবুকত হওক তেওঁলোকে কমেণ্ট দি আছিলে যে আমি ছেকেণ্ড ইয়াৰত পঢ়ি আছোঁ, থাৰ্ড ইয়াৰত পঢ়ি আছোঁ, মানে থাৰ্ড সেমিষ্টাৰ, ফ'ৰ্থ সেমিষ্টাৰ, ফিফ্থ সেমিষ্টাৰ, ছিক্স সেমিষ্টাৰত পঢ়ি আছোঁ, আমি বাবু আঁচনিৰ পইচাটো নাপাওঁ নেকি? এই সন্দৰ্ভত মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়ে কি ক'লে তোমালোকে শুনিবা। বাবু আঁচনিৰ পইচাটো বৃদ্ধি কৰিব বুলি মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে। তোমালোকে অলপ পিছত ভিডিঅ'ৰ ক্লিপটো লগাই দিম, সেইটোত শুনিবা। আৰু বাবু আঁচনিৰ বহুতখিনি কথা তোমালোকক ক'ম। বাবু আঁচনিৰ পইচা কোনসকল ছাত্ৰই কণ্টিনিউ পাব সেইটো সন্দৰ্ভত তোমালোকক এইটো ভিডিঅ'ত বুজাই দিম। ব'লা তেন্তে আমি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। এতিয়া প্ৰথমতে মই মেছেজটো লৈছোঁ। যিজন ছাবস্ক্ৰাইবাৰে মোক মেছেজ দিছিলে, দাদা মোক এটা কথা ক্লিয়াৰ কৰি দিয়ক, মানে এই বাবু আঁচনিৰ পইচাটো মাথো ছেকেণ্ড ছেমৰ কাৰণেহে নেকি, মাথো 10 মাহৰ বাবে? 10 মাহৰ বাবেতো সঁচা, অকল ছেকেণ্ড ছেমৰ বাবে নহয়। তোমালোক এতিয়া ছেকেণ্ড ছেমিষ্টাৰত আছা, ঠিক আছে। গোটেই ছেকেণ্ড ছেমিষ্টাৰটো তোমালোকে বাবু আঁচনি পইচা লাভ কৰিবা, ঠিক আছে। তোমালোক যেতিয়া ছেকেণ্ড ছেমিষ্টাৰ পাছ হৈ থাৰ্ড ছেমিষ্টাৰ যাবা তেতিয়াও পইচা পাবা, ফ'ৰ্থ ছেমিষ্টাৰ গ'লেও পাবা, ফিফ্থ ছেমিষ্টাৰ আৰু ছিক্স ছেমিষ্টাৰ গ'লেও পাবা। এইটো মই কোৱা নাই, এইটো মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে, মামাই কৈছে। তোমালোকে ডিগ্ৰী শেষ হোৱালৈকে পইচাটো পাবা, 3 বছৰৰ বাবে তোমালোকে বাবু আঁচনিৰ পইচাটো পাবা, ঠিক আছে। আৰু এটা ভাল খবৰ, যিসকলে HS পাছ কৰি পেলাই ডিগ্ৰী ফাৰ্ষ্ট ছেমিষ্টাৰত এডমিশ্যন ল'ব, ডিগ্ৰী ফাৰ্ষ্ট ইয়েৰ হ'ব, তেতিয়া তেওঁলোকেও পইচাটো লাভ কৰিব বাবু আঁচনিৰ, ঠিক আছে। আৰু তোমালোকক ধুনীয়াকৈ বুজাই দিলোৱে, তোমালোকে পইচাটো 3 বছৰৰ বাবে লাভ কৰিবা, ডিগ্ৰী খতম হোৱালৈকে পইচাটো লাভ কৰিবা। যিখিনিয়ে পাই আছা বৰ্তমান, আজি পাই আছা, সেইখিনি কথা কৈছোঁ। তোমালোকে হয়তো বস্তুটো ক্লিয়াৰ হৈ গ'ল, তেতিয়া তুমি ধুনীয়াকৈ ঘৰত ক'ব পাৰিবা যেন ডিগ্ৰী শেষ হোৱালৈকে তোমালোকে পইচাটো পাবা, 1000 টকাকৈ পাবা। মই ভিডিঅ' ক্লিপটো লগাই দিম, তোমালোকে চাব পাৰিবা। তাৰ পাছত বাবু আঁচনিৰ পইচা বৃদ্ধি কৰিম বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছিলে, সেইটো ভিডিঅ' তোমালোকক লগাই দিম। তাৰ পাছত ডিগ্ৰী ছেকেণ্ড ইয়াৰ আৰু থাৰ্ড ইয়াৰ হয় ষ্টুডেণ্ট, মানে এতিয়া বৰ্তমানটো ছেকেণ্ড ছেমিষ্টাৰ আছে, থাৰ্ড ছেমিষ্টাৰটো নাই, ফ'ৰ্থ ছেমিষ্টাৰ আৰু ছিক্স ছেমিষ্টাৰ, তেওঁলোকৰ বাবু আঁচনি পইচাটো দিবনে নিদিয়ে? তেওঁলোকক বাবু আঁচনি পইচা নিদিয়ে। তেওঁলোকক পইচা কেতিয়া দিব? 2 বছৰ ৰখিব কৈছে। তেওঁলোকে যেতিয়া PG কৰিব, পষ্ট গ্ৰেজুৱেশ্যন ফাৰ্ষ্ট ইয়েৰত এডমিশ্যন ল'ব, তেতিয়া তেওঁলোকে পইচা পাব 2000 টকাকৈ মান্থলি পাব। সেইটো তেনেকৈ কৈছে, 2 বছৰ ৰখিব কৈছে, ঠিক আছে। তো ধুনীয়াকৈ তোমালোকক ক্লিয়াৰ কৰি দিলোঁ। গাইজ, বাবু আঁচনিৰ পইচাটো কণ্টিনিউ পাবলৈ হ'লে তোমালোকে 2টা কথা মনত ৰাখিব লাগিব। তোমালোকে উচ্ছৃংখল হ'ব নালাগিব আৰু তোমালোকে ক্লাছত সদায় নিয়মিতভাৱে উপস্থিত থাকিব লাগিব। তেতিয়াহে তোমালোকে বাবু আঁচনিৰ পইচাটো কণ্টিনিউ পাবা, নহ'লে তোমালোকে ৰিজেক্ট হৈ যাবা, মানে তোমালোকক ৰিজেক্ট কৰাই দিব। যদি তোমালোকে ক্লাছতে যদি প্ৰেজেণ্ট নাথাকা, তেনে তোমালোকে বাবু আঁচনিৰ পইচা নোপোৱা। এতিয়া তোমালোকক মই ভিডিঅ' ক্লিপটো লগাই দিছোঁ, তোমালোকে চাবা আৰু ভিডিঅ'টো এটা লাইক কৰিবা। যদি তোমালোকৰ ডাউটখিনি আছিলে, ডাউটখিনি তোমালোকৰ ক্লিয়াৰ হৈ গ'ল। যাৰ যাৰ বাবু আঁচনিৰ পইচাটো পোৱা নাই, তেওঁলোকে বাবু আঁচনিৰ পইচা পাই যাবা, চিন্তা কৰিব নালাগে। তোমালোকে অলপ ধৈৰ্য ৰাখা। এই নিযুত বাবু আঁচনিত ডিগ্ৰীত
যিসকল ষ্টুডেণ্টে নাম লগাব তেওঁলোকে ফ্ৰী এডমিশ্যন পাব আৰু লগত কলেজ চলি থাকে 10 মাহ 10 মাহৰ বাবে প্ৰতি মাহতে 1000 টকাকৈ চৰকাৰৰ পৰা লাভ কৰিব। এই ষ্টুডেণ্টসকল যেতিয়া ফাৰ্ষ্ট ইয়াৰৰ পৰা ছেকেণ্ড ইয়াৰ যাব এই টকা তেওঁলোকে পায়েই থাকিব আৰু ছেকেণ্ড ইয়াৰৰ পৰা থাৰ্ড ইয়াৰ গ'লেও এই টকা তেওঁলোকে পাই থাকিব। মাত্ৰ এটা কণ্ডিশ্যন, ষ্টুডেণ্টজন উচ্ছৃংখল হ'ব নালাগিব আৰু নিয়মীয়াকৈ শ্ৰেণীত উপস্থিত থাকিব লাগিব। এই দুটা কণ্ডিশ্যনত আপোনালোকে প্ৰত্যেক মাহত 1000কৈ 3 বছৰৰ বাবে লাভ কৰিব। কোনোবাই মোক ক'ব যে মামা আমি ছেকেণ্ড ইয়াৰত পঢ়ি আছোঁ, থাৰ্ড ইয়াৰত পঢ়ি আছোঁ, আমি নাপাম নেকি? উত্তৰটো হ'ব আপোনালোকেও পাব, কিন্তু পোষ্ট গ্ৰেজুৱেটত নাম লগাব লাগিব, তেতিয়া ডেফিনেটলি আপোনালোকে পাব। এই 2 বছৰ অপেক্ষা কৰিব লাগিব। নিযুত মইনাও আমি তেনেকৈ আৰম্ভ কৰিছিলোঁ। আৰু যিসকলে ডিগ্ৰী পাছ কৰি পোষ্ট গ্ৰেজুৱেটত নাম লগাব তেওঁলোকক আমি 2 বছৰৰ বাবে মাহত 2000 টকাকৈ আমি দি যাম। কিবা কাৰণত অহা বছৰসমূহত যদি আমাৰ আৰ্থিক শক্তি বাঢ়ে আমি এই স্কলাৰশ্বিপৰ পৰিমাণো বঢ়াই লৈ গৈ থাকিম। মই বিশ্বাস কৰোঁ যোৱাবাৰ যেনেকৈ ছোৱালীৰ 50,000 এডমিশ্যন বৃদ্ধি হ'ল, এই আঁচনিৰ ফলত নিশ্চয় ল'ৰাৰ এডমিশ্যনো 50,000 আৰু বৃদ্ধি হ'ব।